আৰু 2-3 দিনৰ ভিতৰতে উপনিৰ্বাচনৰ দিন ঘোষণা হ'ব। সেই নিমিত্তে আমি 5টা বিধানসভা সমষ্টিৰ কাৰণে যি আমাৰ প্ৰস্তুতি তুংগত ৰাখিছিলোঁ আৰু আজি চামগুৰি সমষ্টিত আমাৰ পৃষ্ঠাসমূহ সন্মিলন মাত্ৰ 2টা মণ্ডলক লৈ আছে। আজি ইয়াত উপস্থিত হৈ যিটো এই অঞ্চলৰ ৰাইজৰ উৎসাহ উদ্দীপনা, আমাৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউৰ উৎসাহ উদ্দীপনা ই দেখি আমাৰ নিশ্চিত হৈছে যে চামগুৰি ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠী অপ্ৰতিৰোধ। দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত এটা মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ উপদলীয় সংগত। মই কৈছোঁ যে কংগ্ৰেছ দলে হীনমন্যতাত ভুগি আছে। কংগ্ৰেছ দলে কোনো কাকো নামানে, তেওঁলোকৰ লিডাৰশ্বিপৰ ক্ৰাইচিছ আছে, তেওঁ লিডাৰশ্বিপে কাকো নামানে। এই দলটোৰ আভ্যন্তৰীণ কণ্ডলতে জৰ্জৰিত আৰু তেওঁলোকে কি জনতাক শাসন দিব। তেওঁ কিন্তু এইটোহে কৈছে যে মুখ্যমন্ত্ৰীয়ে এইটো বিভ্ৰান্তি কৰি পেলাই সাংবাদিকক চুত্ৰলেপি দিছে বুলি কৈছে। কোনো সাংবাদিকক চুত্ৰলেপি দিব নালাগে, তেওঁলোকে দি আছিলে নেকি বোধহয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁলোকে সন্মান কৰা উচিত। মই তাকেহে কওঁ। আৰ্থিক সংকটত ভুগিলে যোৱাকালি নিযুত মইনা আঁচনি উদ্বোধন নকৰিলেই হয়। আৰু শুনক, CM ট্ৰিপুলে আঁচনি যোৱাকালি পইচা সোমাই গ'ল ধন। এইসকল মানে উদ্যোগী বা উদ্যমী যুৱ যুৱতীক সুধিব আৰ্থিক সংকটত কোন ভুগিছে। জল জীৱন মিছনৰ কথা কি হ'ব? জল জীৱন মিছনৰ কামবিলাক হ'ব, কামবিলাক কিছু স্থবিৰ হৈ আছে আৰু সেইকাৰণে যিটো পেমেণ্ট কিছুদিন ধৰি বন্ধ আছে আৰু নিশ্চিতভাৱে এই পেমেণ্ট পাব, কিন্তু অকণমান টাইম লাগিব। সেইকাৰণে কামবিলাকো ভাল হ'ব লাগিব, কামবিলাক খৰতকীয়া হওক। জনতাক পানী খোৱাৰ কাৰণে আঁচনি দিয়া হৈছে আৰু নিশ্চিতভাৱে জনতাই পানী খাব পালে পেমেণ্টটো পাব। যে চৰকাৰ হ'ব লাগিব তেতিয়াহে মুখ্যমন্ত্ৰী হ'ব। মই যি শুনি আছোঁ ভূপেন বৰা ডাঙৰীয়া সমষ্টি বদলাইছে, মই যি শুনি আছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সমষ্টি বদলাব। গতিকে তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই। নিজৰ যদি জিকাৰ ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি? তেওঁলোকৰ নিজৰ জিকাৰ ঠিক নাই, ক'ত চৰকাৰ হ'ব? এইবিলাক আকাশত চাং পতা কথা। আমি ৰাইজৰ কাম কৰিছোঁ, ৰাইজক সুশাসন দিছোঁ, আমি আকৌ চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। মই ভাবোঁ যে কোনোবা জ্যোতিষীয়ে ক'লে নেকি চাগে, তেওঁলোকে চাগে এই বিৰোধীৰ ঐক্যমঞ্চ নেকি এটা ইলেকশ্যন জিকিব পৰা নাই, চব ইলেকশ্যন হাৰিছে। গতিকে হয়তো জ্যোতিষীৰ মতে বদলাইছে। নাম যিয়ে নহওক তেওঁলোকে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে, মানুহে আমাক ৰক্ষা কৰিব। চৰকাৰৰ কথা কৈছে, চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি প্ৰত্যেক মাহে অৰুণোদয় টকা দিয়ে আছোঁ, প্ৰত্যেক মাহে আমি পেঞ্চন দিয়ে আছোঁ, বা আমাৰ যিমানবিলাক স্কিম আছে। সিদিনা আমি আত্মনিৰ্ভৰ অসমৰ 25,500 ল'ৰাক 75,000কৈ টকা দিলোঁ। কালি অসমৰ 1,57,500 ছোৱালীক মাহত 1,000, 1250 আৰু 2,500কৈ টকা দিলোঁ। ৰাস্তা পথৰ কাম চলি আছে, দলঙৰ কাম চলি আছে, মেডিকেল কলেজৰ কাম চলি আছে। ক'ত চৰকাৰ দেউলীয়া হ'ল? তেওঁলোকে এইবিলাক অপপ্ৰচাৰ চলায়। অপপ্ৰচাৰ কৰা কোনে অপপ্ৰচাৰ কৰে জানে, ৰাইজে অপপ্ৰচাৰকাৰীৰ কথাত ভুল নাযায়। মই ইমান ডিটেইলছত চোৱা নাই, কিন্তু ডেফিনেটলি কোনোবা ঠিকাদাৰে যদি কাম কৰিছে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য পাবই। জয়ন্ত মল্লৰ জেপত মানি বুলি কালি কটাক্ষ কৰিছে। চাওক, এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব পাৰে। ভূপেন বৰা ডাঙৰীয়া কথাই হৈছে ৰাতিপুৱাই মিছা কথা কৈ নেক্সট ডে পেপাৰৰ হেডলাইন ল'ব পাৰোঁ নেকি? তেখেতেতো ক'তো নাযায়, তেখেতে গাঁৱলৈও নাযায়, মিটিঙলৈও নাযায়, গুৱাহাটীতে বহি প্ৰেছ মিট এখন কৰিব আৰু কিবা এটা হেডলাইন দিব, নেক্সট ডে পেপাৰত ফটোখন আহে নেকি? তেখেতৰ এইখিনিয়ে ফূৰ্তি। সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত আবুল তাবুল কথা কৈছে, ইয়াৰ কোনো সঁচা ভিত্তি নাই। উপনিৰ্বাচনত ভগৱানৰ আশীৰ্বাদত আমি 5টা সমষ্টিতে জিকিম আৰু সকলোতে ভাল পৰিৱেশ। আজি আপোনালোকে দেখিলেই ইয়াতো যথেষ্ট সংখ্যক 2টা মণ্ডলৰ মানুহ আহি গোট খাইছে, কাৰ্যকৰ্তা। গতিকে ৰাইজে বিজেপিক সঁহাৰি জনাই আগুৱাই আহিছে, আমি ডেফিনেটলি জিকিম।